মহোদয়ে স্মৃতিচিহ্ন হিচাপে প্ৰদান কৰিব। আমি বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু আমবাৰী পতাশীল সমিতিৰ সহযোগত আজি প্ৰয়াত কামৰূপী লোকগীতৰ মোটামুটি বটবৃক্ষস্বৰূপ ৰামেশ্বৰ পাঠক ডাঙৰীয়াৰ আজি মৃত্যু তিথিত আজি পবিত্ৰ তিথিত তেখেতৰ স্মৰণ কৰাৰ উদ্দেশ্যে আমি আঞ্চলিক সমিতিৰ সহযোগত ইয়াতে একত্ৰিত হৈ পৰহি আমি সদৌ অসম ভিত্তিক আমি কামৰূপী লোকগীত প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। বিভিন্ন জিলাৰ পৰা প্ৰতিযোগীসকলে আহি অংশগ্ৰহণ কৰিছে আৰু আজি বঁটা বিতৰণী সভা আৰু প্ৰয়াত ৰামেশ্বৰ পাঠক ডাঙৰীয়াৰ সহধৰ্মিনী শ্ৰীযুতা ধনদা পাঠক মহোদয়াক আজি আনুষ্ঠানিকভাৱে সাংস্কৃতিক মহাসভা অসমে আজি আমি বিশেষ সমন্বয় জ্ঞাপন কৰি তেখেতক সুস্বাস্থ্য কামনা কৰিম। গতিকে এই পবিত্ৰ ক্ষণত আমি অসমৰ লোক সংস্কৃতি ঘাইকৈ গোৱালপৰীয়া লোক সংস্কৃতি, কামৰূপীয়া লোক সংস্কৃতি, আমাৰ থলুৱা যিখিনি উজনি অসমৰ লোক সংস্কৃতি আইনাম, ধাইনাম, বিয়ানাম, জোৰানাম, হীৰানাম, এই গোটেই বস্তুবিলাক সংৰক্ষণৰ ক্ষেত্ৰত সাংস্কৃতিক মহাসভা অসমে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু আমিও ভৱিষ্যতে এইখিনি প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিম। গতিকে আজি পবিত্ৰ ক্ষণত অসমবাসী ৰাইজলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অসমৰ লোক সংস্কৃতিক যাতে সত্য শুদ্ধৰ গৌৰৱ স্থাপন কৰে, সংৰক্ষণ কৰে, সেয়ে আমাৰ অসমবাসী ৰাইজৰ প্ৰতি বিনম্ৰ। অসমৰ বৰেণ্য শিল্পীসকলৰ ভিতৰত বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰত অসমৰ এগৰাকী প্ৰণিধানযোগ্য কামৰূপী লোকগীতৰ ব্যক্তি ৰামেশ্বৰ পাঠক, সকলোৱে জনপ্ৰিয় কামৰূপী লোকগীতৰ শিল্পী। তেখেতে ৭০ দশকৰ পৰা ৯০ দশকলৈ যি নতুন ধাৰাৰে কামৰূপী লোকগীতক এটা জনপ্ৰিয় হিচাপে লোকসংগীতক তুলি ধৰিছিলে, শীৰ্ষক প্ৰতিজন অসমবাসীৰ ভিতৰত স্থান পাইছে। তেখেত প্ৰধানত এগৰাকী শিক্ষক হৈও অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গৈছে সেই আমাৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব। আজি তেখেতৰ ১৫তম মৃত্যু দিৱস, স্মৃতি দিৱস। আমি সাংস্কৃতিক মহাসভা অসমে যি ধৰণেৰে লোকসংগীতক আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে, ঠিক তেনেকৈ আমি কামৰূপী লোকগীতৰ ক্ষেত্ৰত বা গোৱালপৰীয়া লোকগীতৰ ক্ষেত্ৰতো আমি একেধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি এই বৰেণ্য শিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত যোৱা ১ ডিচেম্বৰ তাৰিখে আমি ৰাজ্যিক ভিত্তিত কামৰূপী লোকগীতৰ একক প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু আজি এই বিশিষ্ট শিল্পীগৰাকীক আমি স্মৃতিচাৰণ কৰিম আৰু তেখেতৰ সহধৰ্মিনী এগৰাকী কামৰূপী লোকগীতৰ তেখেতৰ বৰেণ্য শিল্পী শ্ৰীযুতা ধনদা পাঠক বাইদেউ, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানত তেখেতক আমি সাংস্কৃতিক মহাসভা অসমে আজি ৰাজ্যিক ভিত্তিত তেখেতক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু এই শিল্পীগৰাকীৰ যিগৰাকী আমাৰ ৰামেশ্বৰ পাঠক বৰেণ্য শিল্পী, তেখেতক আমি স্মৰণ কৰিম আৰু সেই উদ্দেশ্যে আমি যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে ১ ডিচেম্বৰ তাৰিখে, যিসকল বিজয়ী প্ৰাৰ্থী আছিলে সেইসকলক আমি এই অনুষ্ঠানতে বঁটা প্ৰদান কৰিম, পুৰস্কৃত কৰিম আৰু সেইকাৰণে আজি আমি স্মৃতিচাৰণ অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান একেলগে ইয়াতে পাতিছোঁ। আৰু এই অনুষ্ঠানটো আমি সাংস্কৃতিক মহাসভা অসমে পতাশীল আমবাৰী আঞ্চলিক সমিতিৰ সহযোগত যুটীয়াভাৱে ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি সমূহ ৰাইজলৈ এই পবিত্ৰ ক্ষণত শিল্পীগৰাকীক স্মৰণ কৰিছোঁ, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ইয়াকে কামনা কৰি আমি আমাৰ এই অনুষ্ঠানটো সফলতা কামনা কৰিছোঁ। নমস্কাৰ। আজি সাংস্কৃতিক মহাসভা অসমৰ সচিবত পতাশীল আমবাৰীত যি ৰামেশ্বৰ পাঠক আৰু ৰামেশ্বৰ পাঠকৰ হৈ পেলাই যিটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, তাতেই তেখেতৰ পত্নী ধনদা পাঠকক এটা সম্বৰ্ধনা জনোৱা হ'ব আৰু এয়া হ'ল আমাৰ সাংস্কৃতিক মহাসভা অসমৰ পৰম্পৰাগতভাৱে জন্মলগ্নৰ পৰা কৰি অহা কাম। আমি যি সাংস্কৃতিক মহাসভা অসমে যিসকল সমাজৰ
একেবাৰে নিম্নতম শ্ৰেণীৰ যিখিনি মানুহ আছে, যিখিনি মানুহক লৈ পেলাই যিখিনি মানুহে সংস্কৃতিখিনি ধৰি আছে, সঁচা অৰ্থত যিখিনি সংস্কৃতি ধৰি আছে, সেই মানুহখিনিক আমি সমাজৰ মাজলৈ টানি আনি যদি অকণমান সন্মান জনাব পাৰোঁ, তেখেতসকলে সংস্কৃতিৰ প্ৰতি কাম কৰিবৰ কাৰণে যদি অকণমান আমি তেওঁলোকক প্ৰেৰণা জগাব পাৰোঁ, তেতিয়াহ'লে সাংস্কৃতিক মহাসভাই এটা কাম কৰা হ'ব বুলি ভাবিছোঁ। আৰু তৎ উপলক্ষে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ওচৰ পাজৰ যিমানবিলাক সাহিত্য সংস্কৃতিৰ লগত জড়িত মানুহ আছে, তেওঁলোকক মাতি আনি আমি সাংস্কৃতিকভাৱে অসমৰ হৈ কাম কৰিবলৈ